আছে MN24 ষ্টুডিঅ'ত মই প্ৰীতি হত্যাকাণ্ডক কেন্দ্ৰ কৰি পাৱৈত উত্তপ্ত পৰিস্থিতি কেইবা ঘণ্টা ধৰি মৃতদেহ থৈ পথ অৱৰোধ কৰিছে আৰু তাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পাৱৈত জনাইছো এই খবৰ হত্যাকাণ্ড ঘটনাক কেন্দ্ৰ কৰি পাৱৈত অব্যাহত উত্তপ্ত পৰিস্থিতি ন্যায়ৰ দাবীৰে কেইবা ঘণ্টা ধৰি ৰাজপথত মৃতদেহ থৈ পথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতে পাৱৈত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে তিনিচুকীয়া মাৰ্ঘেৰিটা সংযোগী পথ কেইবা ঘণ্টা ধৰি অৱৰোধ কৰা পৰিলক্ষিত হৈছে আৰু কাজিয়াক কেন্দ্ৰ কৰি আকাশ সিং নামৰ ট্ৰাক চালকজনে ট্ৰাকেৰে আকাশ তিৱাৰী নামৰ লোকজনক খুন্দিয়াই হত্যা কৰে আৰু হত্যাৰ পিছতে ট্ৰাক চালক আকাশ সিঙৰ মাৰ্ঘেৰিটা থানাত আত্মসমৰ্পণ কৰাও পৰিলক্ষিত হৈছে আৰু আজি পুৱা মৃত আকাশ তিৱাৰীক মৰণোত্তৰৰ বাবে পঠোৱাৰ পিছত বিয়লি ভাগত ঘূৰি অহাত মৃতদেহ পথত থৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদী লোকে বিয়লি ভাগত কেইবা ঘণ্টা ধৰি 315 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ওচৰতে থকা এখন অটো আৰু এখন মাৰুতি ছুইফ্ট গাড়ী জ্বলাই দিয়ে ক্ষোভিত লোকসকলে আৰু ঘটনাস্থলীত বৃহৎ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয় আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে প্ৰতিবাদী জনতাই হত্যাকাৰী আকাশ সিঙক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰাৰ বিপৰীতে 4 বছৰীয়া পুত্ৰ আৰু 7 মহীয়া অন্তঃসত্ত্বা পত্নী থকা আকাশ তিৱাৰীৰ উচিত ক্ষতিপূৰণৰ দাবী জনাইছে প্ৰতিবাদী লোকসকলে ইতিমধ্যে মাৰ্ঘেৰিটা দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ ন্যায়ৰ ক্ষতিপূৰণ দিয়াৰ লিখিত ৰূপত নিশ্চয়তাৰ আশ্বাস প্ৰদান কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত এই খবৰ জনাইছো যেহেতু হত্যাকাণ্ড ঘটনাক কেন্দ্ৰ কৰি অব্যাহত উত্তপ্ত পৰিস্থিতি পাৱৈত আৰু ন্যায়ৰ দাবীৰে কেইবা ঘণ্টা ধৰি ৰাজপথত মৃতদেহ থৈ পথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰী আৰু তিনিচুকীয়া মাৰ্ঘেৰিটা সংযোগী পথ কেইবা ঘণ্টা ধৰি অৱৰোধ কৰিছে প্ৰতিবাদকাৰীসকলে আৰু কাজিয়াক কেন্দ্ৰ কৰি আকাশ সিং নামৰ ট্ৰাক চালকজনে ট্ৰাকেৰে আকাশ তিৱাৰী নামৰ লোকজনক খুন্দিয়াই হত্যা কৰে আৰু হত্যাৰ পিছতে ট্ৰাক চালক আকাশ সিঙৰ মাৰ্ঘেৰিটা থানাত আত্মসমৰ্পণ কৰাও পৰিলক্ষিত হৈছে কিন্তু আজি পুৱা মৃত আকাশ তিৱাৰীক মৰণোত্তৰ পৰীক্ষাৰ পঠোৱাৰ পিছত বিয়লি ভাগত ঘূৰি অহাত মৃতদেহ পথত থৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদী লোকে বিয়লি ভাগত কেইবা ঘণ্টা ধৰি 315 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ওচৰতে থকা এখন অটো আৰু এখন মাৰুতি ছুইফ্ট গাড়ী জ্বলাই দিয়া পৰিলক্ষিত হৈছে প্ৰতিবাদকাৰীসকলে ক্ষোভত জ্বলাই দিয়া পৰিলক্ষিত হৈছে ইতিমধ্যে ঘটনাস্থলীত বৃহৎ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয় আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় অনাকাংক্ষিত ঘটনা যোৱাকালি দুজন ব্যক্তি যুৱক বুলিয়ে ক'ব লাগিব তেওঁলোকৰ মাজত হোৱা সংঘাতৰ পৰিণতিত আকাশ তিৱাৰী নামৰ এজন উদীয়মান যুৱকে অকালতে মৃত্যুক সাৱটি ল'লে এই পাৱৈ অঞ্চলত তাৰপিছত আজিৰ দিনটোত প্ৰায় আবেলি 4টা বজাৰ পৰা এই অঞ্চলৰ স্থানীয় অঞ্চলৰ ৰাইজ আৰু তেখেতলোকৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা পাৱৈ অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল তো ইতিমধ্যে পুলিচ প্ৰশাসন আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো বিষয়ববীয়া উপস্থিত হৈ এই যিসকল সমবেত ৰাইজ আছিল ৰাইজক প্ৰশাসনৰ তৰফৰ পৰা আশ্বাস প্ৰদান কৰা হয় যে যিজনৰ ইতিমধ্যে অকাল মৃত্যু হৈছে তাৰ লগত জড়িত প্ৰতিজন দোষীক আইনগতভাৱে তেখেতলোকৰ ওপৰত শাস্তি প্ৰদান কৰাৰ বাবে যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া পুলিচ প্ৰশাসনৰ তৰফৰ পৰা অতি নিখুঁতভাৱে সম্পন্ন কৰা হ'ব আৰু স্থানীয় জিলা প্ৰশাসনৰ তৰফৰ পৰা এই পৰিয়ালটিৰ প্ৰতি যিখিনি কৰণীয় আছে সেই কৰণীয়খিনি জিলা আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি তেখেতলোকক সম্পূৰ্ণ সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰিছোঁ আশা ৰাখিছোঁ এনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক আৰু এই পৰিয়ালটিৰ প্ৰতি জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসনৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কি হৈছিলে 10টা বজাত ৰাতিত আহিলে কাৰণ কামৰ পৰা মাল খালী কৰিছিলোঁ তেতিয়া সি গাড়ী লৈ পিনে পিছফালৰ পৰা ডাইৰেক্ট মাৰিলে কোনে মাৰিলে
আকাশও মাৰিলে দুটাই নাম আকাশ আছিলে তেতিয়া ফাৰ্ষ্ট মাৰিলে যে মানে পুৰা জখম পালোঁ মই পেকেট খেলাই গ'ল তাৰ ছেকেণ্ড এবাৰ আকৌ চাকা উঠাই মাৰি দিলে ডবল মাৰি দিলে ডবল মাৰিলে ডাঙৰ গাড়ী আছিলে বেয়াছ লিখা হৈ গ'ল ন আপুনি তাৰ লগত আছিলে হা আপুনি তাৰ লগত আছিলে লগত মানে আমি লগত কাম যাওঁ আৰু আমি ড্ৰাইভাৰ কেইটা বজাত ঘটনা এইটো ৰাতি 11টা কি কাৰণে মাৰিলে গম পায় ইহঁতে মানে কিবা ইহঁতক দোকান সোমাইছিলে আগত প্ৰথম দোকান সোমাইছিলে কিবা আণ্ডা ল'বৰ কাৰণে তাৰ লগত কিবা ঝেং হৈ গ'ল আচ্ছা ঝেং হৈ গ'ল তাৰপিছত আমি গাড়ী লৈ পেলাই তাত ৰুমত গ'লো ৰুমত গৈ পেলাই মাল খালী কৰিছিলোঁ তেতিয়া গাড়ী লৈ পেলাই পিছফাল পৰা মাৰা কোন কোন আছিলে লগত আমাৰ লগৰকেইটা আছিলে কোন কোন যোন কাম কৰা মানুহ আছিলে এইটো ভীম আছিলে চাহেব আছিলে আৰু আমাৰ ৰুমত থকা মানুহ আছিলে মই আছিলোঁ তাৰপৰা কোনোবা সিং বুলি কোনোবা আছিলে নেকি হা সিং বুলি কোনোবা আছিলে নেকি সিং আছিলে এইটো চাহেব সিং আছিলে আৰু চাহেব সিং